জুবিন দাই ছিংগাপুৰ যোৱাৰ আগতে বিশেষ এই অনুষ্ঠানটোত কি কথা কৈছিল আৰু নিপন গোস্বামীয়ে তেতিয়া কি কৈছিল এই ভিডিঅ'টোৰ দ্বাৰা সকলোখিনি জানিব। আমি চিনাকি কৰি দিব বিচাৰিছো জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী দেৱক। দাদা স্বাগতম জনাইছো। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ অনুষ্ঠানত উপস্থিত আছে। জুবিন দা আপোনাক স্বাগতম জনাইছো। আণ্ডাৰৱৰ্ল্ড এই ছবিখনত পৰিচালনা কৰিছে ৰাজেশ জয়সপাল, তেওঁকো আমি স্বাগতম জনাইছো। आपको बहुत बहुत स्वागत करती हूँ। प्रथमे जुबिन दा আপোনাৰ ওচৰলৈ আহিছো। আণ্ডাৰৱৰ্ল্ড বহুত কৈ শুনি থকা এটা নাম সকলোৰে মুখে মুখে। মিছন চাইনাৰ পাছত এবাৰ আণ্ডাৰৱৰ্ল্ডত আপোনাক কেনেকুৱা ধৰণে ৰাইজে পাব? মিছন চাইনা মোৰ নিজৰ চিনেমা আছিলে, এখন ইয়াৰ চিনেমা ৰাজেশৰ, আৰু তাৰ কনচেপ্ট বেলেগ, মোৰ কনচেপ্ট বেলেগ। আমি তেনেকৈ কাম কৰিছোঁ। চৰিত্ৰটো কেনেকুৱা ধৰণৰ? মাফিয়া, আণ্ডাৰৱৰ্ল্ড, নামটোৱে আণ্ডাৰৱৰ্ল্ডটো। চ' তেনেকৈ কৰা হৈছে, কিন্তু কৰি ভাল লাগিছে, কাৰণ ইয়াত গোটেইবিলাক ভাল ভাল আৰ্টিষ্ট গোটেইখিনি একেলগে আছে। বিজু দাৰ লাষ্ট চিনেমা, এইখন লাষ্ট চিনেমা তেওঁৰ বিজু ফুকনৰ, আৰু মোৰ গোটেই জীৱনৰ মানে এটা এম্বিশ্যন আছিলে যে বিজু দাৰ লগত এক্টিং কৰোঁ। ইণ্টাৰেষ্টিংলি এইখন চিনেমাত তেওঁ মোৰ ককা হৈছে। আচ্ছা। চ' আমি বৰ ধুনীয়া ধুনীয়া চিন আছে আমাৰ একেলগে। তেতিয়া বিজু দাৰ গা ইমান ভাল নহয়, তথাপি কিন্তু কি লেভেলৰ এক্টিং কৰিছে। ৱাও। নিপন দা, হয়, মই এনে দা বুলি কওঁ, এনে মা বুলি মানো, দুইজনৰ একেলগে এক্টিং কৰিছে। এইটো খুব সুন্দৰ। যদি বিজুদা আমাৰ মাজত নাই, তেওঁৰ এখন অন্তিমখন ছবি, তেওঁ শেষৰখন ছবিটো কেনেধৰণে তেওঁ বলিষ্ঠ অভিনয় কৰিছিল সেয়া আপোনালোকে দেখিবলৈ পাব এইখন ছবিত। আমি তেওঁক আজিৰ ষ্টুডিঅ'ৰ পৰাই আজি পুনৰবাৰ তেওঁক সোঁৱৰিছোঁ। নিপন দা আপোনাৰ ওচৰলৈ আহিছোঁ। ছবিখনত কেনেকুৱা ধৰণৰ চৰিত্ৰ এইবাৰ আপোনাৰ? চাওক, মোৰ এতিয়ালৈকে জীৱনত প্ৰায় 100খনৰ ওচৰা-ওচৰি ছবি কৰিলোঁ। এই 100খন ছবি 61 বছৰ হ'ল ছবি এই লাইনটোত। গতিকে এই 100খন ছবিৰ ভিতৰত মই আণ্ডাৰৱৰ্ল্ডত যিটো ৰোল কৰিছোঁ, যিটো চৰিত্ৰ ৰূপায়িত কৰিছোঁ, সেইটো কোনো এখন ছবিটো মই আজিলৈকে কৰা নাই। এইটো মোৰ জীৱনৰ এটা প্ৰথম চেলেঞ্জিং চৰিত্ৰ, যিটো চৰিত্ৰত মই অভিনয় কৰিবলৈ সুবিধা পাইছোঁ। মোৰ বিশিষ্ট বন্ধু বিজুৰ লগত, বিজুৰ শেষ ছবি। জুবিন অতি সুন্দৰ শিল্পী, আৰ্টিষ্ট, ভাল এক্টৰ, জুবিনৰ লগত কৰি ভাল পাইছোঁ। আৰু গোটেই ইউনিটটোৰ সকলোখিনি কলা কৌশলী যিখিনি আছে, যিখিনি আৰ্টিষ্ট শিল্পী আছে, সেই গোটেইখিনি মোতকৈ বিজু অকণমান সৰু, এবছৰমান সৰু। কিমান? এবছৰমানৰ সৰু। গতিকে সেই কথাখিনি খুব মনত পৰে। আণ্ডাৰৱৰ্ল্ড এটা নিতুল গল্প এটাৰ মাধ্যমেৰে ছবিখন আগবাঢ়িছে। এই গল্পটো ক'বলৈ চেষ্টা কৰিছে ছবিৰ মাধ্যমেৰে। আণ্ডাৰৱৰ্ল্ড মাফিয়া টাইপৰে ছবি, যদিও মাফিয়াৰ ঘটনাবিলাকত দেখুৱাইছে, তাত ৰোমাঞ্চো আছে, গান বাজনাও আছে, ড্ৰামাও আছে। এই গোটেইখিনি সংমিশ্ৰণত এখন ছবি, ধুনীয়া ছবি এখন হৈছে বুলি মোৰ ধাৰণা। আৰু মানুহে ছবিখন চাই বেয়া নাপাব, ভাল পাব। আৰু মই এই সুযোগতে সকলো দৰ্শকলৈ মই এটা অনুৰোধ কৰিছোঁ, আপোনালোকে ছবিখন চাওক, অসমীয়া ছবি চাওক। অসমীয়া ছবি চাই অসমীয়া প্ৰডিউচাৰ, প্ৰযোজক, পৰিচালকক, শিল্পীসকলক প্ৰেৰণা যোগাওক, সাহস যোগাওক, যাতে তেওঁলোকে নতুন নতুন চিন্তাধাৰাৰে নতুন নতুন ছবি কৰিবলৈ সক্ষম হয়। খুব সুন্দৰ। আপুনি কৈছে যে যথেষ্ট সংখ্যক ছবি কৰিছে, কিন্তু এইখন ছবি অকণমান পৃথক আনবোৰতকৈ। আৰু কেনেকুৱা কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল আপোনাৰ? ছবিখন কৰি গোটেই বেছিখিনি ছবি শ্বুটিং বম্বেত হৈছে। বম্বেৰ পৰিৱেশটো খুব ভাল পাইছোঁ। মই এটা সময়ত বম্বেত আছিলোঁ, বহু বছৰ মূৰত বম্বেলৈ গৈ আকৌ সেই পুৰণা বম্বেৰ স্মৃতিবিলাক মোৰ মনলৈ আহিছিল। যিবিলাক ষ্টুডিঅ'ত আমি শ্বুটিং কৰিছোঁ, সুন্দৰ সুন্দৰ ষ্টুডিঅ', সেই ষ্টুডিঅ'বিলাকত ধুনীয়া ধুনীয়া ছেট বনোৱা আছে। ধুনীয়া ধুনীয়া ছেটত আমি শ্বুটিং কৰিবলৈ সুবিধা পাইছোঁ। আৰু অসমৰ ৰাইজেও এটা গৰ্জিয়াছ ছেট কিছুমান দেখা পাব, এখন গৰ্জিয়াছ ছবি চাবলৈ সুযোগ পাব এই ছবিখনৰ মাধ্যমেৰে। খুব সুন্দৰ। राजेश जी, मैं आपके पास आई हूँ। ये आपका सेकंड प्रोजेक्ट है, तो आपका एक्सपीरियंस कैसा रहा?
एक्सपीरियंस बहुत अच्छा है। फर्स्ट प्रोजेक्ट भी दादा के गाने साथ ही किया था, ने। गोविंदा के साथ गाने किया ने, हाँ। सेकंड भी उन्हीं के साथ है, थर्ड फोर्थ भी उन्हीं के साथ ही होगा, तो एक्सपीरियंस तो हर एक में अच्छा ही है। अच्छा पर इनके साथ काम करके मतलब आई एम यूज्ड टू हिम नाउ, मतलब इनके जो काम किया है स्पेशली गोविंदा ने इस फिल्म में, उनका जो गेटअप है, जो लुक उन्होंने ली है, मतलब ट्रेलर में तो आपने देख ही लिया है। बाकी मैं खुद अपने मुंह से कुछ नहीं कहूंगा, बट ही इज extraordinary in the film. एक्स्ट्राऑर्डिनरी Extraordinary. फिर उसमें बीजू दा is there. Last film of बीजू दा is like a tribute to बीजू दा, हम सबकी तरफ से. I was right. very lucky, honored and fortunate कि मुझे ये मौका मिला कि मैं उनको डायरेक्ट कर सकूं, उनके साथ काम कर सकूं। मैं उनको मतलब पहली बार गाने के आने के सेट पे ही मिला था। एंड दैट वाज द टाइम आई वाज लुकिंग आउट फॉर अ डॉन कि अंडरवर्ल्ड की सब कास्ट होगी, पर वो सर बरुआ जो है कैरेक्टर, वो कौन, मतलब हु कैन इट बी। तो गौतम ने सजेस्ट किया बीजूदा, तो मैं कभी मिला नहीं था। जैसे ही बीजूदा एंटर किए गाने के आने के सेट पे, मैंने उसी टाइम कह दिया सर बरुआ मिल गए, आई हैव गॉट द डॉन। ओके तो बीजूदा निपोन दा के साथ ऑलरेडी गाने के आने में काम कर चुका, निपोन दा, दिनेश दा, मतलब इतने सारे मतलब लेजेंड्स आर देयर, मतलब उत्पल है, किंकिनी है, परिणीता है, दिगंतो है, लिपिका है, पवित्र राबा, मतलब एवरीवन इज देयर, मतलब ऑल आर सो टैलेंटेड। मतलब बहुत अच्छा एक्सपीरियंस रहा मेरा इन सबके साथ काम करके। मैं फिर आऊंगी आपके पास। ছবিখনত যথেষ্ট সংখ্যক কলাকুশলী আছে, কিন্তু তেওঁলোক আজি বৰ্তমান আমাৰ ষ্টুডিঅ'ত উপস্থিত নাই। তেওঁলোক নিজৰ কামৰ তাগিদাত ব্যস্ত হৈ আছে। পৰিণীতা বৰঠাকুৰ তেওঁ আছে, ছবিখনত অভিনয় কৰিছে। উৎপল দাস, বাহাৰুল ইছলাম, দীনেশ দাস তেওঁ অভিনয় কৰিছে, আৰু কিছু সময়ৰ পাছতে তেওঁ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হ'বহি। পবিত্ৰ ৰাভায়েও সুন্দৰ এক অভিনয় কৰিছে এটা চৰিত্ৰত। আমি সেইসমূহ কেনেকুৱা ধৰণৰ অভিনয় কৰিছে বা কি কৰিছে আপোনালোকে ছবিখন চালেই নিশ্চয় গম পাব। বাকী জ্যেষ্ঠ অভিনেতা দীনেশ দাস আমাৰ মাজত উপস্থিত হৈছেহি। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। আপোনাৰ পৰা দিনেশ দা মানে দিনেশ দা আৰু আমাৰ আব্দুল মজিদ ছাৰ আছিল ন, আগতে ৰাস্তাত ওলালে মানে মানুহে ভয় খায়। কিয় ভয় খায়? সদায় ভিলেন কৰে, বাস্তৱতো মানে কিবা হৈ যায় নেকি? মাকে মানে ল'ৰা ছোৱালী কয় বেয়া মানুহ নাযাবি, তাৰচোন নাযাবি। জুবিনে এনে কৈছে দেই। হয় নেকি? তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি? দীনেশ দা তেনেকুৱা কিবা অভিজ্ঞতা হৈছিলে নেকি? কিন্তু সকলোৱে ভাল পায় আৰু ভাল চবে পায়, ভাল পায়, ভিলেন কৰিও ভাল লাগে। ইমান ধুনীয়া এক্টিং কৰিলে, সেই বস্তুটো মানে সেই বস্তুটো সোমোৱাটো ডাঙৰ কথা। নাজানো কিমান সোমাইছে কি কৰিছে, কিন্তু ৰাজেশ জয়সৱালীয়ে সুবিধাটো দিলে, অভিনয়টো কৰিলো। এতিয়া ৰাইজৰ ওপৰত কথা, ভাল পালে ভাল লাগে। গোসাঁই আছেই, গোসাঁইও কৰিছে। আমি বৰ ব্যতিক্ৰমী পাৰ্ট কৰিছে কিন্তু জুবিনে, অতি ব্যতিক্ৰমী না, কি কোৱা গৌতম? না মই এইটো গেটআপত এনেকে ওলাব বুলি মই অলপ ক্লিপিং দেখিছো, জুবিনে এনেকে কৰিব বুলি মই ভবা নাই। কিন্তু সদায় বেলেগ বেলেগ কৰি এটা ডিফাৰেণ্ট গেটআপত এইটো ভাল লাগে। আৰু তোমাৰ তোমাক মইতো জীৱনলৈ নাপাহৰো, এই এটাই কথা। আজিলৈকে কোনেও কৰা নাই, বহুতবাৰ গলো। দীনেশ দাৰ জীয়েক মোৰ একদম একেলগে পঢ়া নিৰ্মালী, তাই খুব ভাল এক্ট্ৰেছ হয়। আচ্ছা, তাই কিন্তু নকৰিলে, কি কাৰণে নকৰিলে মই জানো। নাই দেউতাকে মানে ঠিক মই যিবাৰ মই গ'ল্ড মেডেল পাইছো ইউথ ফেষ্টিভেল কুৱেশ্যন চলো, নিৰ্মালী ৱাজ দ্য বেষ্ট এক্ট্ৰেছ। আমি একেলগে নাচিছো ৰাতি। 4টা বজাত ওলাইছে মোৰ ঘৰ। ইয়াৰ পৰা মই নিৰ্মালীক মোৰ মৰম জনাইছো। ঠিক আছে, আমি ছবিখনৰ কথালৈ আহো। থেংক ইউ ভেৰি মাছ, থেংক ইউ। নিপন দাই কৈছে যে ছবিখনত এটা বেলেগ এটা অভিজ্ঞতা হ'ল কাম কৰি। আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণে হ'ব, কেনেকুৱা ধৰণে ৰাইজে পাব, বা অভিজ্ঞতা কেনেকুৱা ধৰণে হ'ল? অভিজ্ঞতা মানে কি, মই সদায় ভিলেনেই আৰু, কিন্তু ভিলেনৰ মাজত কিছুমান ব্যতিক্ৰম থাকেতো, ব্যতিক্ৰম থাকে। সেই ব্যতিক্ৰমটো ৰাজেশজীয়ে মোক দিলে, কৰিবলৈ চেষ্টা কৰিছো। এতিয়া ৰাইজে কি ধৰণে মোক লয়, মই আশাবাদী হৈ আছো যে ভাল লাগিলে মোৰ নিজৰে ভাল লাগে, আৰু বেয়া লাগিলে আকৌ বেলেগ ধৰণে কৰিবলৈ, এইটো বয়সত আৰু বেলেগ ধৰণে যিমান পাৰো কৰিম, যিমানলৈ পাৰো আৰু নে কি কোৱা, যিমানলৈ পাৰো কৰিম।
আমি গৌতম দা আপোনাৰ ওচৰলৈ আহিছো ছবিখনৰ প্ৰযোজনাৰ কাম কৰিছে ৰাগা ফিল্মছৰ এখন দ্বিতীয়খন চিনেমা হয় গতিকে কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা হ'ল ছবিখনত কাম কৰি ছবিখনক লৈতো আমি যথেষ্ট আশাবাদী আৰু অসমৰ অলমোষ্ট সকলোখিনি নামজ্বলা এক্টৰ এক্ট্ৰেছে ইয়াত কাম কৰিছে আমি চিনেমা এখন প্ৰথমে গানে কি আনি বনাইছিলো এখন নেক্সট চিনেমা এখন আমি চেষ্টা কৰিছো যাতে অসমীয়া ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি যাওক তাৰ কাৰণে আমি যদি অকণ অৰিহণা দিব পাৰো সেইটোৱে চেষ্টা কৰি আছো গানে কি আনে এখনে এটা অকণমান জোৱাৰ এটা আনিছিলে তাৰপিছত মিছন চানাই সেই জোৱাৰ আৰু ওপৰলৈ লৈ গ'ল আৰু এতিয়া ভাবিছো আণ্ডাৰৱৰ্ল্ডে আকৌ আনক আকৌ মানুহ আহক এতিয়া ভিলেজ ৰকষ্টাৰ চলি আছে সেইখনো মানুহ ভাল পাইছে ঢৌ যিটো ৰিমাক লগ পাইছে তাতে আমি আছো আৰু ঢৌ যিটো চলি আছে ঢৌ ঘূৰি আহিছে 100% আজি ভিলেজ ৰকষ্টাৰ কাৰণে মানুহ ভৰি আছে হলত আৰু কাইলৈ আণ্ডাৰৱৰ্ল্ডৰ কাৰণে 5 তাৰিখৰ পৰা মানুহ ভৰি যাব মই ভাবিছো আৰু মানুহে ভাল পাওক আৰু এটা কথা বিশেষ কথা কি এখন চিনেমা বিজুদাৰ আটাইতকৈ শেষৰ মানে অন্তিমখন চিনেমা বিজুদাৰ সেইকাৰণে মানুহে ভাবিছে বিজুদা আৰু চিনেমাখনৰ ট্ৰিবিউট বিজুদা ইয়েছ দিছো আৰু মই ভাবিছো যে আৰু এই চিনেমাখনত আটাইতকৈ ডাঙৰ কথাটো কি বিজুদাই আচলতে মেইন হিৰো ফ্ৰম ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে অলমষ্ট এণ্ডলৈকে বিজুদা আছে চিনেমাখনত আৰু সেইকাৰণে বিজুদাৰ ট্ৰিবিউট দিবলৈ মানুহ ওলাই আহক আৰু বিজুদাৰ শেষ চিনেমাখন চাওক চাই উপভোগ কৰক কাৰণ ইয়াৰ পিছত আৰু বিজুদাকটো আমি কেতিয়াও চিনেমা দেখিবলৈ নাপাওঁ সেইকাৰণে বিজুদাৰ কাৰণে এটা সন্মান জনাই মানুহ আগবাঢ়ি আহক অসমীয়া ইণ্ডাষ্ট্ৰি আগবঢ়াত হেল্প কৰক আৰু আমাৰ লেখীয়া প্ৰডিউচাৰ যাতে আৰু আগবাঢ়ি আহিব পাৰোঁ আমাৰ ইয়াৰ লগত এটা বম্বেৰ SJ ষ্টুডিঅ' জড়িত হৈ আছে তেওঁলোকেও এটা আশা কৰি আগবাঢ়িছে আমাৰ লগত তো তেওঁলোকো আকৌ আগবাঢ়ি আহক আকৌ এখন বাহিৰৰ প্ৰডিউচাৰ প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰৰ অসমীয়া চিনেমা বাহিৰৰ প্ৰডিউচাৰ কৰিছে সেইটো ভাল কথা এটা আমাৰ কাৰণে নিশ্চয় চবৰ কাৰণে ভাল আৰু সকলো আহিছে অসমত কাম কৰিবৰ কাৰণে সকলো আগ্ৰহ সকলো আহিছে আৰু অসমৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে তেওঁলোকে অৰিহণা আগবঢ়াইছে দিনেশ দা আপোনাৰ ওচৰলৈ আহিছো সকলোৱে ভিলেইনৰ ৰূপত আপোনাক দেখি আহিছে আৰু জুবিন দাই কৈছে যে ৰাস্তাত দেখিলেও মানুহে ভয় কৰে ভিলেইন সঁচাকে আহি গ'ল নেকি এইবাৰ ছবিখনতো ভিলেইনৰ ৰূপতে আপুনি অভিনয় কৰিছে কৈছে তাৰ মাজত কেনেকুৱা কিবা টুইষ্ট থাকিব নেকি নতুন ডেফিনেটলি হেৰি টুইষ্ট দিনেশ দাক মই এখন চিনেমাত একদম বেলেগ ৰোল এটা দিম দিবা কৰিম যি আছে কপাল নাই আপুনি মানে কান্দি পাগল হৈ গ'ল এইবাৰ জুবিন দাই আপোনাক উলিয়াব কন্দা কটা গোটেই দিয়া হ'ব কৰিম কিন্তু সদায় কিয় ভিলেন নোৱাৰে এই 60 চনৰ পৰা ভিলেন কৰি আছো এতিয়ালৈকে কৰি আছো এই ইয়াৰ পিছত আৰু এখন কৰিছো তাতো ভিলেন নিপন দা মই দা বুলি কৈছো বাৰু এতিয়া মই মামা বুলি কওঁ নিপন মামা মানে মই সৰুৰ পৰা দেখিছিলো যেতিয়া থিয়েটাৰত যায় মোৰ দেউতা মনত আছে বিজনেছ যেতিয়াবা মামা মতো সেইকাৰণে মামা আপোনাক বেলেগ ৰূপত আৰু সকলোবোৰ আৰ্টিষ্ট আছে আৰু যথেষ্ট সংখ্যক আৰ্টিষ্টে ভাল লাগে কিন্তু ৰাজেশজী যিটো ৰোল দিলে মোক কৰি মই আনন্দিত ভাল লাগিছে এইটো ট্ৰিটমেণ্টটো নিশ্চয় ভাল কৰিবই কাৰণ নিজৰ চিনেমা এখন ভাল ট্ৰিটমেণ্ট কৰিব গৌতমত আছে ইয়ে আছে গতিকে মই খুব আশাবাদী যে ৰাইজে এখন ল'ব মেইন কথা হ'ল আমি গোটেইখিনি আটাইতকৈ ডাঙৰ মানুহখিনি আছে গোটেই চিনেমা সেইটোৱে মই গোটেইখিনি কৰিছোঁ একদম সৰু হ'লেও তুমি ৰাইজৰ মাজত বহুত ওপৰত গতিকে ৰাইজে তোমাক আশীৰ্বাদ সদায় দি থাকে আৰু সেই আশীৰ্বাদখিনি বৰ ডাঙৰ বস্তু কিন্তু ৰাইজৰ আশীৰ্বাদ পোৱাটো ডাঙৰ বস্তু নাই অসমীয়া চিনেমাৰ কাৰণে এটা যিখিনি কৰি আছে সেইখিনি আমি মানিবই লাগিব ক'ব লাগিব কাৰণ চিনেমালৈ এটা জীয়াই আছে এটা গানো যদি মই এটা কথা ক'লো মই 25 বছৰ গান কৰিলে য়েছ এটা চিনেমালৈ এতিয়া মই সদায় দেখো চিনেমালৈ জীয়াই থাকে কথা পাতিলে এটা স্ক্ৰিপ্টৰ কথাই কয় আগতে সদায় বহিলে গানো ওলাই এতিয়া কাহিনী শুনাই তেনেকুৱা হৈছে এতিয়া সেইকাৰণে অসমীয়া চিনেমাৰ কাৰণে মানে এটা ভাল যুগৰ সূচনা কৰিছে আৰু চবতকে জুবিন আগত আহি গৈছে এতিয়া পিছে পিছে আমি চব গৈ আছো আৰু এটা লিড ল'বলৈ মানুহ লাগিব না আমি আণ্ডাৰৱৰ্ল্ডৰ গোটেই টিমৰ ফালৰ পৰা ৰীমা দাসক এটা আমাৰ সম্বৰ্ধনা এটা শুভেচ্ছা জনাইছো ইয়াৰ পৰা ৰীমা আই লাভ ইউ ৰীমা দাসক কষ্ট কৰি আণ্ডাৰৱৰ্ল্ড টিমৰ পৰা শুভেচ্ছা জনাইছো আৰু আমি আশা কৰিছো আৰু ভাল ছবি কৰা আৰু ওপৰলৈ যোৱা
আৰু Go ahead. আশা কৰিছো যাতে অস্কাৰ লৈ আহক অসমলৈ আমি সেয়া আশা কৰিছো সকলোৱে চবে হেল্প কৰক চিনেমা চাই চবে হেল্প কৰিছে পইচা যিমান পাইছে চিনেমা চাইও দিব চাওক চবে চাওক ভিলেজ অক্সাৰ চিনেমা চাই মানে যিহেতু চিনেমাৰ পইচা ভিলেজ অক্সটাৰৰ প্ৰমোচনৰ কামত দিব সেইকাৰণে চাওক সেই পইচাটোৱে ৰীমাক বহুত হেল্প কৰিব সেইকাৰণে Yes. Obviously, হেল্প কৰিব আৰু গভৰ্ণমেণ্টে পইচা আছে গভৰ্ণমেণ্টে আজি আৰু 50 লাখ দিলে দিছে। 1 কোটি টকা হ'ল 1 সেইটো কোটি টকা হৈছে। অসম গভৰ্ণমেণ্টক ধন্যবাদ জনাবই লাগিব তাত আৰু বহুত পইচা লাগে নালাগিব কমচে কম 4 কোটি টকা লাগিব বুলি গম লাগিব পাইছো হয় গোটেই চিনেমাখন চবকে দেখাওক ঠিক আছে আমি আৰু ৰিমাই কথা যথেষ্ট পাতিম মানে কষ্ট কৰিছে মানে যিয়েই ন কৰিছে কৰিছো असम के लिए काम करने के लिए कैसे मन में मुझे आया बहुत अच्छा लगा शुरू हुआ एक छोटे से स्टोरी थी माइंड में हाँ। मैं और गौतम नरेट कर रहे थे मैंने उसको सुनाया ये वो तो गाने की आने शुरू की छोटी स्टोरी रात को 2 बजे जाके इनको लाइन सुनाई बहुत अच्छे मूड में थे बॉम्बे में ही थे अच्छा बोले डन एक ही लाइन में इन्होंने डन कहा मैंने डन उस टाइम से आज तक अंडरवर्ल्ड से वो अभी रिलेशन चलता ही आ रहा अच्छा तो वो मतलब अभी मैं सिर्फ अनाउंस भी कर देता हूँ उसमें अंडरस्टूड है कि जुबिंदा के अलावा उसमें और कोई हीरो नहीं होगा ओके That is एक रिलेशन हो गया है हाँ कि मुझे मतलब कुछ बोलने से पहले आंखों से ही समझ जाते हैं मुझे मतलब क्या चाहिए डायरेक्शन में या शॉट में या अगर रीटेक अगर वैसे होता है नहीं अगर कभी लगा तो और पूरी इस अंडरवर्ल्ड की टीम में मैंने एक ही इंसान के साथ मीटिंग की बंद दरवाजे में वो थे निपोंदा Okay. उनके साथ मेरा एक मीटिंग था कि ये जो करेक्टर जो रोल है ये वो उनको मैंने समझा बस बाकी सब आपके सामने ओके এটা ঘটনা কি আমাৰ এই লাইনটো এতিয়া ধৰ জুবিনৰ লগত মোৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈছে তাত সময়ৰ প্ৰশ্ন নাই হঠাৎ 2টা বজাত আপোনালোকৰ মই চব নাপাওঁ নহয় হা? নাই নিদিলে हम নহয় बच्चे थे না তব बच्चे बच्चे थे छोटे थे तब এটা ফিৰ বনাও না आपने उसमें आपने बोला ना वेट I want to act with him. ঠিক আছে নেক্সট নে আমি তাৰপিছত এনেকুৱা এটা মানে আণ্ডাৰষ্টেণ্ডিং আহি যায় ৰাতি 2টা বজাত হ'লেও হঠাৎ মনত কিবা এটা আহিছে ৰাজেশজীয়ে হওক বা মই যদি থাকিলোহেঁতেন মই জুবিনলৈ ফোন কৰোঁ এই গোসাঁইক ফোন আচলতে কৰোঁ ক্ৰিয়েটিভিটিটো গোসাঁই এই ডাইলগটো এনেকুৱা কৰিলে কেনেকুৱা হয় যিকোনো সময়ত ওলাই যায় ওলাই যায় কাৰণ ক্ৰিয়েটিভ এইবিলাক আৰু ক্ৰিয়েটিভ এটা বহুত ডায়লগ সেটতে হৈছে দেই কিছুমান ডায়লগ আজি মোৰ এটা বস্তু ভাল লাগিলে যে নিপন দাই ক'লে এই দিনেশ আহি আছে মই যাওঁ নেকি ল'বলৈ হয় 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 বন্ধু বেষ্ট ফ্ৰেণ্ড সেই মৰমটো खुद आ रहा था आपको लेने সেই মৰমটো লাগে আমাক আমাৰ মাজত যে সেই বস্তুটো আছে সেইটো মানুহে গম পাব লাগিব আজি বিজুৰ কথা এটা ক'ব পাৰিমনে পাৰি নিশ্চয় নিশ্চয় 73 বিজুৰ লগত মই প্ৰথম চিনেমা কৰিছোঁ সেইখন হ'ল বিশেষ এৰাতি এই উপেন কাকতিৰ জানো। ফাইটিং সিকুৱেন্স বিউটি বৰুৱা তেতিয়া আছিলে বিউটি হানছে হৈছে হানছে হেৰি এই বিউটিয়ে পানী আনিবলৈ যায় জুৰিত মোৰ ভিলেন যিটো দেখা মই দেখা পাই একদম এনেকে গৈছো দেই এনেকে যোৱাৰ লগে লগে গমা মাৰি ধৰিছো যিটো হয় আৰু ভিলেনৰ গমে বিউটিয়ে চিঞৰিছে বিজুৰ লগত 3টামান আছে এটাই আহি মোক ঘোচা মাৰিছে ঘোচা মাৰে ঘোচাটো এনেকে গৈছে মনিটৰ কৰিছো আমি ৰিহাৰ্চেল আমি কৰিছো বৰ ৰিহাৰ্চেল বৰ সুন্দৰ কৰিছে ফাইনেল শ্বটত গৈছে জুবিন সি বাওঁ মানে সোঁহাতেৰে ঘোচাটো মাৰিছে এইখিনিত মোৰ বতাহ লাগি গৈছে মোৰ কেছ খাৰাপ কৰি দিব নেকি আজি মই আই কুড নট মানে আণ্ডাৰষ্টেণ্ড ছেকেণ্ড থট মই দিবই নোৱাৰিলো বাওঁহাতৰ 2 মুনিয়া ঘোচা আহি ইয়াত পৰিছে মোকে এই নিজৰাত শ্বটটো ভাল হৈছে শ্বটটো ভাল হৈছে মানে দাঁত ওলাই আহিছে नहीं ये सेम शॉट দাঁত ওলাব নালাগে দাঁত ওলাই গ'ল अंडरवर्ल्ड में भी है उत्पल का आपको पता आप भी थे वो शॉट में उत्पल आया बोलो ना उत्पल आया একদম কিয়া গাড়ী ৰে ও গাড়ী মে সিহঁতি আন্দামান এটা শ্বট আছে গাড়ীখন আহি উৎপল লৈ আহে ই মোক কৈছে ষ্টাণ্ট ল ষ্টাণ্ট লাগে যা গাড়ীখনে চলি থৈ এখন মোক সোমাব লাগে গ্লাসে खिड़की में बोले मूविंग कार में खुद मतलब जंप मार के मूविंग कार में ये खुद विंडो से अंदर गए विंडो से अंदर विंडो से अंदर है गाड़ी तो विंडो চলি का থকা গাড়ী গাড়ী কি কৈছে ডাষ্টাৰ ওকে কেনেকে হ'ল মই জানো ওপৰত আছে মাৰ এটা ওপৰত ধৰিছো চাংকে সোমাই দিছো ওপৰত ধৰি পেলাই एक्शन मास्टर সৰুৰ পৰা কৰে আচ্ছা মই গছ বগা মানুহটো सब टेंशन में एक्शन मास्टर भी टेंशन যি মানে গছ বগাব জানে সি চব नहीं वो हीरो खुद के मैं करूंगा तो फिर अभी क्या कर सकते कीजिए তো आप টেনশন ফ্ৰী हो गया बाद में जब ओके हो गया तब टेंशन फ्री हो गया ঠিক আছে মিছন চাইনাত এটা টেগ লাইন আছিল দৌৰি দৌৰি যাম মিছন চাইনা চাম
এইবাৰ প্ৰমোশনেল এক্টিভিটিজ দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম এইটো অসমীয়া এই এটা কথা মই কওঁ এই দৌৰি দৌৰি যামটোতো আছেই এইটো ডিব্ৰুগড়ৰ কিছুমান ল'ৰাই উলিয়াইছে ৰ'বা তোমাৰ এই মিছন চাইনাই এটা ব্ৰেক আনি দিছে আমাৰ অসমীয়া I tried. ব্ৰেক আনি দিছে মাই বেষ্ট আৰু মই তাতকে নোৱাৰো না সকলো এটা ৰিটেশ্যন আছেতো এতিয়া ধৰা তুমি এতিয়া বম্বেত থকা হ'লে ইয়াতকৈ আৰু বেছি ভাল কৰিলাহেঁতেন কাৰণ তাৰ ইকুইপমেণ্টছ আছে হেৰি আছে তুমি লোকেল থলুৱা ইয়াৰ যে ৰাভা টাভা ইহঁতক লৈ তুমি কৰি যিতকৈ তুমি প্ৰেজেণ্ট কৰিলা ৰাইজক ইট হেজ গিভিন এ ব্ৰেক টু দ্য আছামিজ ইণ্ডাষ্ট্ৰি নহ'লে ইণ্ডাষ্ট্ৰি কেনেকৈ কৰোঁ এইবাৰ কৰা হৈছে আৰু প্ৰমোশন সেই হিচাপে তোমাক মই এইবাৰ আমি কৰি আছো এতিয়া এইটো বাৰু মোৰ প্ৰডাকশ্যন নহয় বেলেগ প্ৰডাকশ্যন তেওঁলোকে জানাই কৰিছে নাই কৰিছো গৌতম দা মানে কেনেকুৱা আমি এতিয়া টিভি প্ৰমোশ্যনখিনি আৰম্ভ কৰিছো আৰু আমাৰ 4 তাৰিখে এটা ৰোড শ্ব' আছে ইয়াতে গুৱাহাটীত গোটেই গুৱাহাটীখন আমি ঘূৰিম আৰু লগতে আমি মল কিছুমানত যোৱাৰ চিন্তা কৰিছো আৰু কটন কলেজ বিবৰুৱা কলেজ মঙলদৈ কলেজ এনেকে আমি এটা প্লেন এটা কৰা হৈছে যিমানখিনি আমি মেকআপ কৰিব পাৰোঁ কাৰণ জুবিনো মাজতে শ্বুটিঙৰ কাৰণে অলপ ব্যস্ত আছিলে কাঞ্চনজংঘাৰ কাৰণে এতিয়া আমি এইকেইদিনত যিখিনি সময় পাওঁ সেইখিনি মেকআপ কৰি কমচে কম অসমীয়া মানুহক খবৰটো দিব লাগিব যে আমি চিনেমাখন কৰি আছো মই এতিয়া আজি প্ৰতিদিন টাইমত আহিছো এইটো কাৰণে মই ধন্যবাদ জনাইছো প্ৰতিদিন টাইমৰ গোষ্ঠীক যে আমাৰ চিনেমাখন যে আহিব 5 তাৰিখে 5 অক্টোবৰত পাব সেইটো খবৰটো পাইছে ৰাইজে আৰু তাৰ লগতে আমি ট্ৰেইলাৰ চলাইছো হলত প্ৰত্যেকটো হলত ট্ৰেইলাৰ চলিছে সেইটো এটা কালি ট্ৰেইলাৰ চাই খুব ভাল ফোন আহিছে সবাই কৈছে কালি অনুৰাধা ট্ৰেইলাৰ চাই বহুত মানুহে ফোন কৰিছে সেইটো ভাল লাগিছে ট্ৰেইলাৰ দিছে সবে কালি মানে ভিলেজ অফিচাৰ লাগে তাতে ট্ৰেইলাৰ লাগিছে আৰু হাউচফুল আছে ভিলেজ অফিচাৰ তো আমাৰ চিনেমা হাউচফুল মানুহে ট্ৰেইলাৰ চাইছে ইণ্টাৰভিউত সেইটো এটা ভাল আমি মেইন কথা হ'ল আমি কষ্ট কৰি এটা ইণ্ডাষ্ট্ৰি উঠাব লাগিব আটাইতকৈ পুৰণা ইণ্ডাষ্ট্ৰি কিন্তু অসমীয়া ইণ্ডাষ্ট্ৰি নহ'লে তেওঁ স্থাপন কৰি যোৱা এটা ইণ্ডাষ্ট্ৰি সেইটোহে আটাইতকৈ দুখ লাগে এই অসম মানে ইণ্ডিয়াৰ দ্বিতীয়খন চিনেমা বনাইছিলে ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই কিন্তু এইটো ইণ্ডাষ্ট্ৰি থাৰ্ড চিনেমাখন সেই হিচাপত আজি আমাৰ ইণ্ডাষ্ট্ৰিয়ে নহ'লগে ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ লাজে লাগে কোন ইণ্ডাষ্ট্ৰি নাই হোৱা সেই তুলনাত পিছত আৰম্ভ কৰা ষ্টেটৰ আজি তামিলনাডু কৰ্ণাটকাত যিটো মাৰাঠী যিটো ইণ্ডাষ্ট্ৰি নাই সেইটো হ'ব সেইটো মই সদায় মই আৰু ভাল দিন আহি আছে আৰু কিন্তু গভৰ্ণমেণ্টে বহুত হেল্প কৰিব লাগিব এইটো ক্ষেত্ৰত কাৰণ পইচাৰ দৰকাৰ বহুত হলখিনি খুলি আৰু অলপ কৰি দিয়ক আৰু হলৰ কৰি দিয়ক আৰু গভৰ্ণমেণ্টৰ কৰণীয় বহুত আছে পলিচিকেল কৰিব লাগিব পলিচিখনটো লাগেই পলিচিখন মামাহত লাগিয়ে আছে আৰু এই জিএছটি অহাৰ পিছত আমাৰ টেক্স ৰিফাণ্ডটো নাইকিয়া হৈ গ'ল মিছন চাইনা টেক্স নাপালে আমি গানে জ্ঞানে পাইছিলো কিন্তু মিছন চাইনা আজি ভাল টকা পালে যদি টেক্সটো আমাক ঘূৰাই দিলেহেঁতেন এতিয়া জিএছটিৰ চাইডেটো এটা কিবা মেনেজ কৰিব লাগে কথা এটা মানে ভাবক যথেষ্টখিনি চৰকাৰ কৰিবলগীয়া আছে আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰো আচলতে নিজৰ নিজৰ দায়িত্ব আছে তেওঁলোকে নিজৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো ঘূৰি অনাৰ ক্ষেত্ৰত প্ৰত্যেকেই অৰিহণা যোগাব লাগে সকলো হললৈ আহক চিনেমাখন চাওক আমি অনুষ্ঠানটোৰ সেই সময়ত আহি উপনীত হৈছো আমাৰ সেই সময় শেষ হৈছে অসমীয়াৰ জাতীয়তাবোধ জাতীয় সত্তা সেইটো সেই তেতিয়া ষ্টাৰ্ট হৈছিলে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু মোৰ পেজত নতুনকৈ আহিছে যদি পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা ধন্যবাদ